চিকিৎসকৰ চৰম অৰাজকতা মইমতালিৰে চলিছে ৰাংগাপানীৰ ৰাজ্যিক পশু চিকিৎসালয়। সংশ্লিষ্ট বিভাগ জিলা প্ৰশাসনক চিকিৎসকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ আৰু প্ৰয়োজনীয় অভাৱ পূৰণৰ দাবী ৰাইজৰ। কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ ৰাংগাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত অসম ৰাজ্যিক পশু চিকিৎসালয়ত চিকিৎসকৰ দায়িত্বত নিয়োজিত দেৱৰঞ্জন দাসৰ চৰম অৰাজকতা আৰু মইমতালিত ক্ষোভিত হৈ পৰিছে স্থানীয় লোক। চৰকাৰী নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ বিগত 3 মাহৰ পৰা অনুপস্থিতি থকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে ৰাইজ। কৃষি প্ৰধান অঞ্চলটো বিভিন্ন ৰোগত আক্ৰান্ত পশুধনৰ পৰ্যাপ্ত চিকিৎসা অবিহনে মৃত্যুমুখত পৰাত কৃষকৰ আৰ্থিক যথেষ্ট ক্ষতিৰ সন্মুখীন হ'বলগীয়া হৈছে। চিকিৎসকগৰাকীয়ে মাহৰ কোনোবা এটা দিনত গোপনে আহি উপস্থিতি স্বাক্ষৰ কৰি ৰাইজৰ লগতে বিভাগীয় কৰ্তৃপক্ষকো প্ৰবঞ্চনাৰে কেৱল মাত্ৰ দৰমহা ভোগ কৰি আছে। ইয়াৰ উপৰিও ৰাইজৰ অসুবিধাত ফোনযোগে কৰিব বিচাৰি বাৰে বাৰে বিফল হৈ অধিক ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে। চিকিৎসালয়খনত এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে নিয়মিত উপস্থিত থাকে যদিও ৰাইজক পৰ্যাপ্ত সুবিধা দিব নোৱাৰি অসহায় অৱস্থাত কেৱল মাত্ৰ চাকৰি তাগিদাত কৰ্তব্য পালন কৰি আহিছে। এই সন্দৰ্ভত ইতিমধ্যে বিভিন্ন বা বাতৰি সম্প্ৰচাৰ হৈছে যদিও চিকিৎসকগৰাকীয়ে নিজৰ স্থিতিত অটল থাকি আজিলৈকে অনুপস্থিত হৈয়ে আছে। ইয়াৰ উপৰিও চিকিৎসালয়ৰ গৃহৰ অৱস্থা যথেষ্ট জৰাজীৰ্ণ হৈ পৰিছে। নামফলক চাৰিওফালৰ দেৱাল আদি নথকা চিকিৎসালয়খনৰ অস্তিত্ব নোহোৱা হোৱাৰ উপক্ৰম হৈছে। অঞ্চলটো একমাত্ৰ পশু চিকিৎসালয়খনৰ কৰ্মৰত চিকিৎসকগৰাকীৰ মইমতালিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ আৰু প্ৰয়োজনীয় অভাৱসমূহ পূৰণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ লগতে জিলা প্ৰশাসনক ৰাইজে দাবী জনাইছে। এখন ৰাংগাপানী অঞ্চলত থকা গোটেই ৰাংগাপানী অঞ্চল মিলি এটাই ৰাজ্যিক পশু চিকিৎসালয় আছে আৰু এই ৰাজ্যিক পশু চিকিৎসালয়ত আমি বহুদিনৰ পৰা বিভিন্ন ধৰণৰ অসুবিধা আমি ৰাইজে পাই আছোঁ আৰু তাৰে ভিতৰত অসুবিধাৰ মাজত 1 নম্বৰত ক'বলৈ গ'লে ইয়াত যিগৰাকী ডাক্তৰক নিয়োগ কৰা হৈছে সেই ডাক্তৰগৰাকী ইয়াতে উপস্থিত নাথাকে। আজি 2-3 মাহ হ'ল সেই ডাক্তৰগৰাকীৰ মুখেই আমি এতিয়ালৈকে দৰ্শন কৰিব পৰা নাই। ইয়াৰ পিছত 2 নম্বৰত ক'ব গ'লে এই ৰাজ্যিক চিকিৎসা কেন্দ্ৰত কোনো ধৰণৰ ঔষধ আমি সময়মতে নাপাওঁ। যিদিনাই মানে ঔষধৰ কাৰণে আমি ইয়াতে আহোঁ সিদিনাই বোলে ঔষধ নাই আৰু ঔষধ থাকিলেও মানে ইয়াত উপস্থিত থাকে কেৱল মাত্ৰ 4th গ্ৰেডৰ যি 2-এগৰাকী কৰ্মচাৰী আছে তেখেতসকলে থাকে আৰু তেখেতসকলৰ পৰা আমি আমাৰ দৰকাৰী বা প্ৰয়োজনীয় যিখিনি ঔষধ পাতি আছে সেই ঔষধ পাতিখিনি আমি সামান্য পৰিমাণেহে ল'ব পাৰোঁ। কিন্তু আমাৰ যিখিনি দৰকাৰ এই দৰকাৰী ঔষধ পাতিখিনি আমি ল'বলৈ সক্ষম নহওঁ। আৰু এইখিনিত মানে ক'বলৈ গ'লে এই ৰাজ্যিক পশু চিকিৎসালয়খনৰ ওপৰত আমাৰ এই অঞ্চলখিনিয়ে নিৰ্ভৰ কৰি আছে। কিন্তু এই চিকিৎসালয়খনৰ অৱস্থা আপোনালোকে নিজ চকুৰেই চাব পাৰিছে যে কেনেকুৱা ধৰণৰ যি পৰিস্থিতি সেই পৰিস্থিতি ইয়াতে বিৰাজ কৰিছে। মানে এতিয়া 11টা বাজিছে, 11টা বজালৈকে মাত্ৰ এজনহে কৰ্মচাৰী আছে, বাকী এজনো ডাক্তৰো নাই, বিএফএ নাই। বিভিন্ন ধৰণৰ অসুবিধা আমাৰ এই পশু চিকিৎসালয় কেন্দ্ৰখনত বহুত দিনৰ পৰাই মানে চলি আছে। ষ্টাফ কিমানজন আছে? ষ্টাফ আমি শুনামতে 4 বা 5জনৰ ষ্টাফ আছে। তো এতিয়া আপোনালোকে চাব পাৰিছে এজনহে উপস্থিত আছে, বাকী চিকিৎসকগৰাকী নাথাকে। চিকিৎসকগৰাকী আজি 3 মাহৰ পৰা ইয়াতে নাই। বিভাগীয়ভাৱে অভিযোগ কৰিছিলে নে? বিভাগীয়ভাৱে আমি ইয়াৰ আগতেও নিউজ কৰিছিলোঁ এবাৰ আৰু জনাইছিলোঁ, ছাৰকো আমি ফোন কৰিছিলোঁ, কিন্তু কোনো ধৰণৰ কাণসাৰ নাই। ৰাইজে সেৱাৰ নামত একোৱে পোৱা নাই। নাই, ৰাইজৰ সেৱাৰ নামত আমি এইখিনিৰ পৰা কোনো ধৰণৰ লাভালাভ আমি পোৱা নাই। আমি ৰাইজে কোনো ধৰণৰ লাভালাভ অহা নাই আমাৰ এইটো ৰাজ্যিক পশু চিকিৎসালয়ৰ পৰা। খন ৰাংগাপানী অঞ্চলত অৱস্থিত। ইয়াত বৃহত্তৰ ৰাইজে ইয়াৰ পৰা উপকৃত হ'ব লাগে, কিন্তু আমি বৰ্তমানলৈকে ডাক্তৰ বা বিএফএ বা কোনো ঔষধ পাতি এই চিকিৎসালয়ৰ পৰা আমি পোৱা নাই। আৰু ডাক্তৰক আমি এদিনাখন ধৰিলোঁ যে আমাক নিয়মিতভাৱে ইয়াত উপস্থিত থাকিব লাগে, আমাৰ পশুধনৰ উন্নতি কৰিব লাগে। কিন্তু তেওঁ আমাক কৈছিলে, আশ্বাস দিছিলে যে ঠিক আছে আপোনালোকক মই সম্পূৰ্ণ ঔষধ পাতি দিম, লগতে উপস্থিত থাকিম। কিন্তু তেওঁ 3 মাহৰ পৰা আমাৰ ইয়াত উপস্থিত নাই। চিকিৎসকগৰাকীৰ নাম কি? ডক্টৰ দেৱৰঞ্জন দাস। তেওঁ গুৱাহাটীত থাকে। কেতিয়াবা হঠাৎ আহে, যদিও আমি কোনোদিনো লগ নাপাওঁ। সংশ্লিষ্ট বিভাগক আমি এইখিনি আহ্বান জনাম যে আমাৰ এই পশু চিকিৎসালয়খনত
যিগৰাকী ডাক্তৰক নিয়োগ কৰা হৈছে সেই ডাক্তৰগৰাকী যাতে নিয়মিতভাৱে উপস্থিত থাকে আৰু যিখিনি ঔষধ পাতিৰ ব্যৱস্থা সেই ঔষধ পাতিৰ ব্যৱস্থা যাতে আমি ৰাইজে সদায় মানে উপলব্ধি কৰিব পাৰোঁ আৰু এইখিনি আমি চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাম আৰু এইটোৱে আমাৰ দাবী। কুন্তলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।